প্ৰথমতে আপোনালোকৰ নিউজ চেনেলক আমি আমাৰ ৰাস সমিতিৰ উদযাপন সমিতিৰ হৈ আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমি 21তম ৰাস মহোৎসৱটি উদযাপনৰ বাবে আমি পূৰ্ণ প্ৰস্তুতি চলাই আছোঁ। 29 আৰু 30 তাৰিখে আমি উদযাপন কৰিম বুলি আশা কৰিছোঁ। ইয়াৰ দ্বাৰা আমি সমূহ ৰাইজক এই আমাৰ অনুষ্ঠানটিলৈ নিমন্ত্ৰণ জনাইছোঁ। তেখেতসকলে যাতে আহি সক্ৰিয়ভাৱে আমাৰ এই অনুষ্ঠানটিত সহযোগ কৰি আমাৰ অনুষ্ঠানটো এটা পূৰ্ণ ৰূপ দিয়ে তাৰ বাবে আমি তেখেতসকলক আহ্বান জনাইছোঁ। লগতে আমি এই ৰাস সমিতিৰ দ্বাৰাই সমূহ এই অঞ্চলৰ ৰাইজক আমি এটা সমন্বয় বাৰ্তা দিব বিচাৰিছোঁ। যিহেতু ৰাস উদযাপন কেৱল ৰাস উদযাপন হৈ নাথাকি আমি আমাৰ অসমীয়া সমাজৰ এই পৰম্পৰা ধৰি ৰখাৰ কাৰণে আমি যত্ন কৰিছোঁ। আৰু আমি এই দুজনীয়া ৰাস সমিতিত ৰাস উদযাপন অনুষ্ঠানটিত আমি প্ৰথম দিনা ৰাস আমাৰ উদযাপন হ'ব আৰু দ্বিতীয় দিনা আমি অসমীয়া ভাওনা উদযাপন কৰিম বুলি ভাবিছোঁ। নাটকৰ নাম হৈছে মহীশূৰ অসুৰৰ বধ। গতিকে আপোনালোকৰ সকলোকে আমি এই আমাৰ অনুষ্ঠানটিলৈ আমি নিমন্ত্ৰণৰ শৰাই আগবঢ়াইছোঁ। আপোনালোকে আমাৰ এই অনুষ্ঠানটোত আহি সহযোগ কৰি আমাক যাতে কৃতাৰ্থ কৰে। এই আপোনাৰ ৰাস মহোৎসৱ উদযাপন হ'ব অহা 29 কোন স্থানত অনুষ্ঠিত হ'ব? চাঞ্চটো আপোনালোকৰ এইখিনি জেগা কাৱৈমাৰী চলচলি গাঁও। ঠিক আছে। আৰু প্ৰথম যি কাৰ্যসূচী অনুষ্ঠিত হৈছে আপোনালোকৰ সৰাচলি আমি উপস্থিত আছোঁ। জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো যুৱতীসকল ওলাই আহিছে। কি ক'ব আপোনালোকৰ বিভিন্ন সকলো যুৱতীসকল ওলাই আহিছে আজি? হয়, আচলতে এই ৰাসৰ দ্বাৰা বা এই অনুষ্ঠানৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানৰ দ্বাৰা আমাৰ এটা সমন্বয় ব্যৱস্থা আমি সকলো অসমীয়া জাতি এক হৈ থকাৰ ই এটা মাধ্যম। গতিকে ৰাস উদযাপনৰ লগতে আমি সকলো অসমীয়া জাতিয়ে এক হৈ থকাৰ এটা ব্যৱস্থা। গতিকে আমি আহক সকলোৱে মিলি এই ৰাস উদযাপনটো আমি উপভোগ কৰোঁ আৰু আপোনালোকৰ ঈশ্বৰৰ ওচৰত সকলোকে মংগল প্ৰাৰ্থনা কৰিছোঁ। দ্বিতীয়জনী আমাৰ অসমীয়া ভাওনা প্ৰদৰ্শন কৰা হ'ব আপোনালোকৰ স্থানীয় শিল্পীসকলেতো? হয়, স্থানীয় শিল্পীসকলৰ দ্বাৰা হ'ব। ইয়াত আৰু পুৰুষ মহিলাৰ দ্বাৰা ভাওনাখন উদযাপন হ'ব আৰু ৰাসখন আমাৰ যিসকল জীয়াৰী বোৱাৰী আছে সকলোৱে মিলি পেলাই ৰাসখন উদযাপন কৰা হ'ব। ধন্যবাদ।